পুনৰ গোসাইগাঁও তেলিপৰা টুল কৰ্তৃপক্ষৰ গুণ্ডামি বহিৰাজ্যৰ মালবাহী ট্ৰাকৰ পৰা টুল টেক্স সংগ্ৰহৰ নামত ট্ৰাক ড্ৰাইভাৰক মাৰপিটৰ অভিযোগ অসম বংগ সীমান্তৰ গোসাইগাঁও তেলিপৰা টুল প্লাজাৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ গুণ্ডাৰপী টুল কৰ্মীৰ প্ৰহাৰত আহত হৈছে বহিৰাজ্যৰ মালবাহী ট্ৰাক চালক সুদৰ্শন দাস অভাৰলোড ট্ৰাকৰ 5% টুল টেক্স ৰেহাই নামানে তেলিপৰা টুল প্লাজা কৰ্তৃপক্ষই तो क्या सर ये 5500 छोड़ता है 5700 छोड़ता नहीं है 5% की छूट के लिए मना करता है इधर तेलीपाड़ा टोल वाला गुजरात से गुवाहाटी आते हैं हम लोग तो सब टोल वाले छोड़ते हैं खाली ये एक ही टोल वाला जैसा नहीं छोड़ता और कुछ बोलते हैं तो इसके लोकल बंदे रहते हैं हाथ उठाने की मारपीट गिरने की धमकी देते हैं हाथ उठाते हैं सबकी पर्ची काटता है 5700 के अंदर 5% छोड़ता नहीं है বহিৰাজ্যৰ ট্ৰাক অভাৰলোড হলেও অসমত সোমোৱাৰ লগে লগে টোল প্লাজাত দিব লগা টোল টেক্সৰ দুগুণ টকা गुंडार हटुआई बलपूर्वक लोৱাৰ অভিযোগ চালকসকলৰ हम यही चाहते हैं कि सब छोड़ रहे तो ये भी छोड़े और क्या दादागिरी कर रहे हैं तो दादागिरी करने का ये कोई तरीका थोड़ा है टोल के ऊपर जो लोकल बंदे रहते हैं उनके साथ में बैठे हुए वही करते हैं বহিৰাজ্যৰ পৰা অহা মালবাহী ট্ৰাকসমূহক 4-5 ঘণ্টা ৰখাই থোৱাৰ অভিযোগ ভুক্তভোগী ট্ৰাক চালকসকলৰ আমি ফাইন পেমেন্ট করি সবকিছু পেমেন্ট করি এরপরে আমার টোল কর্মী যারা আছে তারা অবৈধ আমাকে মারধর করে আমার গলাতে প্রেসারাইজ করে এই আমার মেডিকেল টেস্ট আমি মেডিকেল করিয়েছি কালকে আমি গোসাইগাঁও মেডিকেল হাসপাতালে দেখার পর আপনার সাথে এই ব্যবহারটা আমার সঙ্গে ওরা মাঝখানে গিয়ে সাইডে আমার সঙ্গে মারপিট করে দুর্নীতির বিরুদ্ধে শূন্য সহনশীলতার সরকার তথা প্রশাসনে এই টুলকর্মীর বিরুদ্ধে কি ব্যবস্থা গ্রহণ করে সেয়া হব লক্ষণীয় তামাৰহাটৰ পৰা সাহিদুল হক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ পুনৰ গোসাইগাঁও তেলিপৰা টুল কৰ্তৃপক্ষৰ গুণ্ডামি বহিৰাজ্যৰ মালবাহী ট্ৰাকৰ পৰা টুল টেক্স সংগ্ৰহৰ নামত ট্ৰাক ড্ৰাইভাৰক মাৰপিটৰ অভিযোগ অসম বংগ সীমান্তৰ গোসাইগাঁও তেলিপৰা টুল প্লাজাৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ গুণ্ডাৰপী টুল কৰ্মীৰ প্ৰহাৰত আহত হৈছে বহিৰাজ্যৰ মালবাহী ট্ৰাক চালক সুদৰ্শন দাস অভাৰলোড ট্ৰাকৰ 5% টুল টেক্স ৰেহাই নামানে তেলিপৰা টুল প্লাজা কৰ্তৃপক্ষই तो क्या सर ये 5500 छोड़ता है 5700 छोड़ता नहीं है 5% की छूट के लिए मना करता है इधर तेलीपाड़ा टोल वाला गुजरात से गुवाहाटी आते हैं हम लोग तो सब टोल वाले छोड़ते हैं खाली ये एक ही टोल वाला जैसा नहीं छोड़ता और कुछ बोलते हैं तो इसके लोकल बंदे रहते हैं हाथ उठाने की मारपीट गिरने की धमकी देते हैं हाथ उठाते हैं सबकी पर्ची काटता है 5700 के अंदर 5% छोड़ता नहीं है বহিৰাজ্যৰ ট্ৰাক অভাৰলোড হলেও অসমত সোমোৱাৰ লগে লগে টোল প্লাজাত দিব লগা টোল টেক্সৰ দুগুণ টকা गुंडार हटुआई बलपूर्वक लोৱাৰ অভিযোগ চালকসকলৰ हम यही चाहते हैं कि सब छोड़ रहे तो ये भी छोड़े और क्या दादागिरी कर रहे हैं तो दादागिरी करने का ये कोई तरीका थोड़ा है टोल के ऊपर जो लोकल बंदे रहते हैं उनके साथ में बैठे हुए वही करते हैं বহিৰাজ্যৰ পৰা অহা মালবাহী ট্ৰাকসমূহক 4-5 ঘণ্টা ৰখাই থোৱাৰ অভিযোগ ভুক্তভোগী ট্ৰাক চালকসকলৰ আমি ফাইন পেমেন্ট করি সবকিছু পেমেন্ট করি এরপরে আমার টোল কর্মী যারা আছে তারা অবৈধ আমাকে মারধর করে আমার গলাতে প্রেসারাইজ করে এই আমার মেডিকেল টেস্ট আমি মেডিকেল করিয়েছি কালকে আমি গোসাইগাঁও মেডিকেল হাসপাতালে দেখার পর আপনার সাথে এই ব্যবহারটা আমার সঙ্গে ওরা মাঝখানে গিয়ে সাইডে আমার সঙ্গে মারপিট করে দুর্নীতির বিরুদ্ধে শূন্য সহনশীলতার সরকার তথা প্রশাসনে এই টুলকর্মীর বিরুদ্ধে কি ব্যবস্থা গ্রহণ করে সেয়া হব লক্ষণীয় তামাৰহাটৰ পৰা সাহিদুল হক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ